আপুনি কৈছিলে যাতে কামখিনি ভালকৈ তোমালোকে চাই দিবা হ'ব নালাগে আমি গাঁৱৰ ল'ৰা বুলি কিনে আমি আপোনালোকে আগতে মই ইয়াৰ আগৰ অকণমান কথা কৈ ল'ব লাগিব। এই ৰাস্তাটো যিটো পালোঁ আমাৰ বহুদিনীয়া সপোন আছিল, যিটো নেকি আমাৰ নেশ্যনেল হাইৱে 6 লেন 4 লেনতকৈ এইটো বেছি সপোন আমাৰ, যিটো নেকি নিৰ্মাণ হৈছে অতি নিম্ন মানদণ্ডৰ হোৱা পৰিলক্ষিত হৈছে, যিবোৰ নেকি আমি হাতেৰে যিটো কালি কাৰ্পেটিং কৰিছে সেইখিনি হাতেৰে এৰুৱাব পাৰিছোঁ, এৰুৱাবলৈ সক্ষম হৈছোঁ, যিটো ইতিমধ্যে আপুনি দেখা পাইছে। যিটো নেকি ইমান নিম্ন মানদণ্ডৰ কৰাৰ বাবে তেওঁলোকক কালি আমি বন্ধ কৰিছিলোঁ যে বৰষুণত কাৰ্পেটিং নহয়, তেওঁলোকে কিন্তু আমাক জোৰ জবৰদস্তি কৰা নিচিনা হৈছে। আজি তেওঁলোকৰ যিজন এইজন ঠিকাদাৰ বুলি কওঁ, তেওঁ আহি পেলাই আমাক কথা দিছে যে আজিৰ পৰা কামটো বন্ধ কৰাইছে আৰু উন্নত মানদণ্ডৰে গোটেইখিনি কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। যদি সেই কামটো তেওঁলোকে আমাৰ মতে যদি নকৰে, ভৱিষ্যতে আমি উৰ্ধ্বতম মহললৈ হয়তো আমি মিনিষ্টাৰলৈকে আমি যাম আৰু তেতিয়াহে মিনিষ্টাৰলৈ গৈ আমি ব্যৱস্থা ল'ম বুলি আপোনাক জনাইছোঁ। আৰু ৰাইজে এনেকুৱা অতি নিম্ন মানদণ্ডৰ পথছোৱা বিচাৰিব নে উন্নত পথছোৱা বিচাৰিব? আৰু বহুদিনীয়া সপোন আছিল, যিটো নেকি আমাৰ সৰগৰ যেন পথটো, এইটো বহুদিনীয়া সপোন। আমি য'ত নেকি আজি ইমান নিম্ন মানদণ্ডটো কোনো আমি কল্পনাই কৰিব নোৱাৰোঁ, আৰু যিটো নেকি ইমানেই নিম্ন মানদণ্ড হৈছে হাতেৰে এৰুৱাব পৰা গৈছে মানে কাৰ্পেটিংটো। আমি অতি উচ্চ মানদণ্ডৰে বিচাৰোঁ। আপোনাৰ ইয়াৰ আমাৰ যিটো ঠিকাদাৰ মেইন মানুহ, তেওঁৰ মই ৰিপ্ৰেজেণ্টেটিভ হৈ আহিছোঁ এই ৰাস্তাটোত। এই ৰাস্তাটো কিছুমান ধৰক বিসংগতি হৈছে, সেইটো আমাৰ ষ্টাফৰ ফালৰ পৰা কিছুমান ভুল হৈছে, এই কামটো কেনেকৈ ধৰণে কৰিব লাগে সেইটো নজনাত। এতিয়া ধৰক আমাৰ ইয়াত ডিপাৰ্টমেণ্টৰ মানুহো থিয় হৈছে, ইয়াত লোকেল ল'ৰাখিনিও আছে, সিহঁতে কামখিনি কৰাইছে, কিবা বিসংগতি হৈছে সেইটো আমি শুদ্ধ কৰোঁ। মানে বিসংগতিখিনি আপোনালোকে ধৰা পেলালে, আমি নিজে পেলালে নে ৰাইজে ধৰা পেলালে? বিসংগতি ধৰক যিখিনি ল'ৰা ইয়াত আছে ৰাইজে, সিহঁতে কৈছে যে বিসংগতি হৈছে, সেইকাৰণে মই আহিছোঁ আজি চাবলৈ কাৰণে। তাৰ অনুযায়ী ধৰক আপোনাৰ ইয়াত যিখিনি কাম এতিয়া কৰি দিবলগীয়া আছে, যিখিনি কৰিব লাগে যে বিসংগতি জেগাখিনি, আমি সেইখিনি শুদ্ধকৰণ কৰি কিনি যাম। আৰু শুনা গৈছে যে তেওঁলোকে প্ৰথম অৱস্থাত অভিযোগ দিয়াৰ পাছতো আপোনালোকে কোনো কাণ সাৰ নিদিয়া? নাই, সেনেকুৱা ধৰণৰ কথা নহয়। আমি অভিযোগ দিয়াৰ পিছত আমি লগালগ যোগাযোগ কৰিছোঁ ইয়াৰ স্থানীয় ল'ৰাৰ লগত, যোগাযোগ কৰি যি আছে তেওঁলোকে চাই মেলি কৰক। আমাৰ তাৰ পৰা যদি কিবা ৰ' মেটেৰিয়েলছ লাগে আমি ইয়াত কমকৈ দিছোঁ, এনেকুৱা ধৰণৰ কথা নহয়। আমি ইয়াত ফুল সম্পূৰ্ণ, ইয়াত আছে 2 কিলোমিটাৰ 300 আছে নেকি ন জিতেন দা? 2 কিলোমিটাৰ 2.3 2 কিলোমিটাৰ 300। তাৰমানে আপোনাৰ উজনিৰ পৰা নামনিলৈকে আজি গোটেই ৰাইজ ওলাই আহিছে, তাৰমানে সমগ্ৰ পথছোৱাতে বিসংগতি আছে। ইয়াত বোকা পথাৰ এইবোৰ আমি ইয়াত এটা ৰাস্তা অলৰেডি বনাই আহিছোঁ ধাদুমত, আমি এৰাগাঁৱতো বনাইছোঁ। আজি 5 বছৰ হৈ গ'ল PNGCৰ ৰাস্তা বনাইছোঁ, আমাৰ এনেকুৱা হোৱা নাই। আমাৰো ফাটিছে তাত PNGCৰ ৰাস্তা, কিন্তু আমি ইয়াত 4 বছৰ মেইনটেনেঞ্চ আছে, আমাৰ ফাটিব, আমি আকৌ বনাই থাকিব লাগিব। যদি ৰাস্তা বনাইছোঁ আমাৰ ইয়াত কোনো ধৰণৰ এনেকুৱা ধৰণৰ একদম একুৰেট বনাব নোৱাৰি, কিবা এটা সিহঁতৰ ভুল হৈছে, ক'ৰবাত যদি কিবা এটা হৈছে আমি শুদ্ধকৰণ সেইখিনি শুদ্ধ। আৰু আপুনি এইখিনি মন কৰিছে নে যিখিনি প্লাষ্টাৰ হৈছে তাত ধৰক গোবৰ মিশ্ৰিত মাটি? সেইটো ভুল কৰিছে, আমাৰ মানুহ ভুল কৰিছে। ধৰক গোবৰ আছে, কিবা ধৰণৰ ধৰক গোবৰ আছে, সেইখিনি চফা কৰি ল'ব লাগে। আমি তাত সিহঁতক সঁজুলি দিছোঁ, মানুহ দিছোঁ, সিহঁতে চফা কৰি ঝাৰু মাৰি চফা কৰি ধুনীয়াকৈ তেল চেল মাৰি ধুনীয়াকৈ চাফ চিকুণতাৰে কামখিনি কৰক। ঠিকাদাৰ কোন আছে? ঠিকাদাৰ আমাৰ মই নুৰুল আমিনৰ হৈ ৰিপ্ৰেজেণ্টেটিভ হৈ আহিছোঁ, তেওঁৰ ষ্টাফ হয় মই। নুৰুল আমিন। আৰু এইটো আপোনাৰ ইমান ডাঙৰ এইটো এনেকুৱা হেৰি নহয়, এইটো শুদ্ধ হৈ যাব, ইমান ডাঙৰ প্ৰব্লেম নহয়। মানে ধৰক ইমান ডাঙৰ সমস্যা বছৰৰ পাছত এই পথছোৱা আহিছে, ৰাইজৰ কাৰণে বহুত ডাঙৰ, আপোনালোকৰ কাৰণে বহুত ডাঙৰ নহ'ব পাৰে। এই পথছোৱা পকীকৰণৰ এটা সপোন আছিল ৰাইজৰ, আপোনালোকে দিছে, চৰকাৰে দিছে, ভাল কথা, কিন্তু কামটো ভাল হোৱাটো সকলোৱে ডেফিনেটলি কামটো বেয়া নহয়। মই আপোনাক কৈছোঁ
কামখিনি বেয়া নহয়, ক'ৰবাত কিবা হৈছে এইখিনি আমি হেৰি মেৰামতি মেৰামতি কৰি ল'ম একদম নিশ্চিন্তভাৱে। এইটো আমি এইটো নহয়, আপোনালোকে যদি এগেইন আমাক আকৌ কালি কয় যে নহয় এইটো জেগাত বেয়া হৈছে আপোনালোকে আহিছে, আমি লগালগ মানুহ পঠিয়াম। নহয় সদায় আপোনালোকে ক'ব নালাগে। আমাৰ ইয়াত মানুহ আছে, আমাৰ PWD আপোনালোকে আমাৰ PWD মহৰীক জনাই দিব। এইটো নাই আহিছে কালি আহিছে, তেওঁ ফোন কৰিছে মোক। সমস্যা নাই, গোটেই সমস্যা নাই। তেওঁ মানে কি হয়, ইয়াত ছাৰে পঠিয়ালে, ইয়াত আহিলে, আকৌ ইয়াৰ পৰা ক'লে তাত যোৱা, কেইবাটা জেগাত কাম চলি আছে, সেইটো কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।